হয় চাওক, ৰাজদ্বীপ এতিয়া 2 বাজি প্ৰায় 45 মিনিট হ'বলৈ হৈছে। এতিয়াও যথেষ্ট সংখ্যক লোক, অগণন লোক আৰু এক কথাত ক'বলৈ হ'লে জনসমুদ্ৰ এতিয়াও ৰৈ আছে জুবিন গাৰ্গক শেষ শ্ৰদ্ধা জনাবৰ কাৰণে। এতিয়াও অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত, য'ত প্ৰিয়তম শিল্পীগৰাকীৰ নশ্বৰ দেহ ৰাখি থোৱা হৈছে, তাত এইদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা তেওঁৰ অসংখ্য অনুৰাগীয়ে ভিৰ কৰি আছে। তেওঁলোকৰ লক্ষ্য উদ্দেশ্য এটাই, এবাৰ ওচৰৰ পৰা শেষবাৰৰ বাবে শিল্পীগৰাকীক চাব আৰু শেষবাৰৰ বাবে শিল্পীগৰাকীৰ ওচৰত থিয় হৈ তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। যিদৰে আমাৰ কেইবাটাও প্ৰজন্মৰ যোৱা 2-3টা দশকত বিভিন্নজনক কৈশোৰ, যৌৱন, শৈশৱ আচ্ছন্ন কৰি ৰাখিছিল এই শিল্পীগৰাকীয়ে, সেই শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিবৰ কাৰণে এইদৰে সকলো এতিয়াও সমবেত হৈ আছে। আৰু তেওঁলোকে শিল্পীগৰাকীৰ কোনোবাই যদি এখন আলোকচিত্ৰ খুব সুন্দৰকৈ লৈ আনিছে, কোনোবাই গামোচা লৈ আহিছে, ফুলৰ তোৰা লৈ আহিছে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনৰ কাৰণে, আৰু তেওঁলোকে এইদৰে অপেক্ষাৰত অৱস্থাত আছে। আৰু বহুতেই এতিয়াও চাব পৰা নাই, আৰু তেওঁলোকে যে চাব পাৰিব শিল্পীগৰাকীক তাৰো কোনো নিশ্চয়তা নাই, ওচৰলৈকে যাব পাৰিব কোনো নিশ্চয়তা নাই। মই তাৰপিছত দেখুৱাইছোঁ যে বিভিন্নজনে এইদৰে কথা পাতিছে। মই অকণমান কথা পাতিম। বাইদেউ অকণমান ঘূৰি দিয়ক এফালে। কেই বজাৰ পৰা ৰৈ আছে আপোনালোকে এনেকৈ? আমি 10টা বজাৰ পৰা ৰখি আছো। 9 বজাৰ পৰা ৰৈ আছে, এতিয়া 3 বাজিব হৈছে। হয়, এইকাৰণে ল'ৰা ছোৱালী পঢ়া আছে, আছে, গোটেই দিনটো গ'ল আমাৰ জুবিনৰ নামতে, সেইকাৰণে তথাপিতো ৰখি আছো আকৌ এবাৰ চাবৰ পোৱা আশাত। এবাৰ চাবলৈ লাগে, সেইটোৱে। মই এতিয়া ভিতৰত যাব কাৰণে অকণ অসুবিধা হৈছে, মই যাবলৈ যত্ন কৰিম, কিন্তু সকলোৱে ক'ব যে কেৱল মাত্ৰ নিজৰ প্ৰিয়তম শিল্পীগৰাকীক এবাৰ ওচৰৰ পৰা চাবৰ কাৰণে সকলোৱে হেঁপাহেৰে ৰৈ আছে। আমি পুনৰ দেখুৱাইছোঁ এই যিটো দৃশ্য, এই দৃশ্য চাওক আপোনালোকে। কেমেৰা পাৰ্চন মৃন্ময়, আলোক, দীপেন, দীপক সকলো উপস্থিত আছে। মোৰ সৈতে সতীৰ্থ যদু আছে। আমি নিৰবিচ্ছিন্নভাৱে প্ৰতিদিন টাইমৰ দৰ্শকক, যিসকলে ইয়ালৈ ইচ্ছা থকাৰ পিছতো আহিব পৰা নাই বিভিন্ন কাৰণত, তেওঁলোকৰ বাবে আমি দেখুৱাই গৈছোঁ কিদৰে শিল্পীজনৰ প্ৰতি সকলোৱে আহি শ্ৰদ্ধা জ্ঞাপন কৰিছে। যদি সম্ভৱ হয় মই অকণমান তললৈকে যাম, তললৈকে গৈ অকণমান কথা পাতিম যিসকল লোক উপস্থিত আছে। যদি মৃন্ময়ে অকণমান ধৰিব পাৰে, মই অকণমান তললৈকে যাম, কাৰণ বিভিন্নজনে গীতৰ কলি গুণগুণাই আছে। জুবিনৰ গীতৰ কলি বুকুত স্পন্দিত হৈ আছে, গতিকে ওঠত সেই গীতৰ কলি এতিয়াও অনুৰণিত হৈ আছে সকলোৰে মুখত, ওঠত এতিয়াও জুবিনৰ গীত। আমি দেখুৱাইছোঁ এই সংখ্যক লোক, এই বৃহৎ সংখ্যক লোকে এতিয়াও এইদৰে ৰৈ আছে জুবিন গাৰ্গক এপলক চাবৰ কাৰণে। আমি সামগ্ৰিকভাৱে এই দৃশ্যাৱলী দেখুৱাইছোঁ। চাওক, ইয়াতে যদি মৃন্ময়ে যদি ধৰিব পাৰে অকণমান, মৃন্ময়ে যদি মোৰ কেমেৰাটো ধৰিব পাৰে অকণমান মৃন্ময়ে যদি ধৰিব পাৰিলে হয়, মই অকণমান কথা পাতিলোঁ হয়, বিভিন্নজনৰ সৈতে আমি কথা পাতিম। আপোনালোকে চাব যে যিসকল লোক ইয়াত উপস্থিত আছে সকলোৰে মনত কেৱল জুবিনক লৈ চিন্তা চেতনা, সকলো মনত কেৱল জুবিন গাৰ্গক লৈ সকলোৰে মনত কেৱল এটা হেঁপাহৰ বাবে সকলো আহিছে। সেই হেঁপাহৰ বাবে আচলতে সকলোৱে জুবিন গাৰ্গক লৈ ৰৈ আছে। মই আপোনাক আৰু কৈছোঁ যে কথা পাতিম, বিভিন্নজন আহিছে। ক'ৰ পৰা আহিছে আপুনি? বহু সময় ৰৈ আছে। মইতো 5টাতে আহিছিলোঁ, এতিয়ালৈকে মই কিবাকৈ আহি পালোঁ, কিন্তু মোৰ লগকেইটা ফাঁচি আছে। অসম চৰকাৰক মই এটাই অনুৰোধ, এতিয়া মানুহ লাগতকৈ অধিক হৈ আছে, এটাই মোৰ মুখ্যমন্ত্ৰীক অনুৰোধ, যাতে যিটো এণ্ট্ৰি পইণ্ট আছে, এণ্ট্ৰি পইণ্টত এজন মাত্ৰ মানুহ সোমাব পৰাকৈ বেৰিকেড দি দিয়ক, আৰু এক্সিট নোহোৱালৈকে তেওঁ যাতে বেকত ঘূৰি আহিব নোৱাৰে সেনেকুৱা ব্যৱস্থা এটা কৰক অতি সোনকালে, নহ'লে বহুত ভয়ংকৰ পৰিস্থিতি হ'ব। এতিয়া নহ'লে ভয়াৱহ পৰিস্থিতি হ'ব, সকলোৱে কৈছে। পৰিস্থিতিটো খুব এটা এতিয়াও আমি যদি কওঁ যে যথেষ্ট সংখ্যক লোক আহিছে, গতিকে ভিৰ এতিয়াও আছে। গতিকে ভিৰ থকাৰ কাৰণে অকণমান সমস্যা নিশ্চয়কৈ হৈছে। ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিভিন্নজনে এইদৰে শাৰী পাতি ৰৈ আছে। শাৰী পাতি ৰৈ থাকি তেওঁলোকে অপেক্ষাৰত অৱস্থাত থাকিয়ে আচলতে জুবিন গাৰ্গৰ কাৰণে এইদৰে ৰৈ আছে। আমি দেখুৱাম যিসকল আহিছে কিমান সময় আচলতে এনেদৰে ৰৈছে জুবিন গাৰ্গৰ কাৰণে কোৱা নাই। আৰু পৰিস্থিতি ইমানেই বেছি এক প্ৰকাৰ ক'ব গ'লে জটিল যে আমি বিভিন্নজনৰ ওচৰলৈকে কথা পাতিম। কেতিয়াৰ পৰা ৰৈ আছে আপোনালোকে জুবিন গাৰ্গক চাবৰ কাৰণে? আমি 11টা বজাৰ পৰা ৰৈ আছো। 11 বজাৰ পৰা এতিয়া 3 ঘণ্টা হ'ল। সকলোৱে গীত গুণগুণাই আছে, ভাগৰ লাগিছে। জুবিনদাৰ কাৰণে বহুত কষ্ট কৰিছোঁ, বহুত কষ্ট কৰি আজি আমি দৰ্শন কৰিমেই জুবিনদাক। অকণমান ইয়াতে চিনচিয়াৰি লাগিছিলে, মানে মানুহবিলাকে
আমি বেলতলা 3 ঘণ্টা হ'ল কি কয় এতিয়াও বাকী আছে হয় আহিছে বিভিন্ন স্থানৰ পৰা আৰু সকলোৱে এই যিটো পৰিৱেশ এই পৰিৱেশৰ মাজত জুবিন গাৰ্গক এবাৰ ওচৰৰ পৰা চাবৰ কাৰণে শেষবাৰৰ কাৰণে ওচৰৰ পৰা চাবৰ কাৰণে অকণমান আহি ইয়াতে সমবেত হৈছে মই আকৌ অকণমান আপুনি যদি অকণমান ৰৈ দিয়ে অলপ যদি ৰৈ দিয়ে মই অলপমান ৰাইজক দেখাই দিওঁ ন অলপ ৰাইজক দেখাই দিওঁ এফালে নিয়ৰৰে চেঁচাটো পাত নামিয়া ৰ'দৰে ৰৈ মোৰ দেহত পতি পুৱা ধুমুহাৰ সতে মোৰ বহু কৰে নাচো জুবিন গাৰ্গ সেইটো সত্তা যিটো সত্তাই আমাক আন্দোলিত কৰি ৰাখিছিল জুবিন গাৰ্গ সেইটো নাম যিটো নামে আমাক আচ্ছন্ন কৰি ৰাখিছিল জুবিন গাৰ্গ সেইগৰাকী শিল্পী যি শিল্পী প্ৰাণে আমাক জীৱনটোক উপলব্ধি কৰাৰ কাৰণে জীৱনৰ বহু দিশ নতুনকৈ পুনৰ বিচাৰ কৰাৰ কাৰণে তেওঁৰ কথা গীত সুৰেৰে অনুপ্ৰাণিত কৰিছিল সেই শিল্পীগৰাকী আমাৰ মাজত আজি নাই আকস্মিকভাৱে সম্মিতে তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গৈছে আৰু সেই খবৰ বিয়পি পৰাৰ লগে লগে যথেষ্ট বেদনাক্লিষ্ট হৈ পৰিছিল সকলো স্তৰৰ ৰাইজ কিন্তু তাৰ পিছতো শেষ বিদায় জনাবৰ কাৰণে এতিয়া আমি অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত য'ত শিল্পীগৰাকীক ৰাখি থোৱা হৈছে এইদৰে সমবেত হৈছে ঘণ্টাৰ পিছত ঘণ্টা সকলোৱে অপেক্ষা কৰিছে উদ্দেশ্য এটাই জীৱন তুমি ৰহণীয়া ৰঙৰে প্ৰতিদিনে তুমি নয়া আহিয়ে পাৰিব জীৱন তুমি ৰহণীয়া ৰঙৰে তাৰে তুমি দিয়া আহিয়ে পাৰিব তদন্ত কিন্তু হ'ব লাগিব তদন্ত এতিয়াও হ'ব লাগিব এই দাবী এতিয়াও আছে বিভিন্ন জনৰ মিণ্টু দা অকণমান যদি আগলৈ আহে যদি পাৰে আগলৈ অহাটো সমস্যাই হৈছে আমি দেখুৱাই গৈছোঁ এইদৰে বিভিন্নজন যিসকলে আহিছে শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপনৰ কাৰণে আপোনালোকৰ সকলোৰে চিনাকি মিণ্টু বৰুৱা এগৰাকী যথেষ্ট শক্তিশালী অভিনেতা তেওঁ আহিছে মিণ্টু দা আহিছে শিল্পীগৰাকীক আপুনি যথেষ্ট ওচৰৰ পৰা পাইছে একেবাৰে ওচৰৰ পৰা পোৱা বহুত ওচৰৰ পৰা পোৱা সেই জুবিনৰ মৰমতে বা জুবিনৰ হেৰিতে আজি আহিছোঁ ৰাতি এতিয়া প্ৰায় 2-2:30 বাজিল 2 ঘণ্টা লাইন পাতিলোঁ তাৰপিছতো আহিছোঁ জুবিনৰ প্ৰতি যিখিনি মৰম আছিল জুবিনৰ শান্তি কামনা কৰি আহিছোঁ জুবিন নমৰে জুবিন সদায় জীয়াই থাকিব সকলো গীতেই প্ৰিয় জুবিনৰ সকলো গীতেই আমাক আন্দোলিত কৰি ৰাখে সকলো গীতেই আমাক নতুন এটা জীৱন দিব খোজে আপোনাৰ প্ৰিয় গীত কেইটা মনত কোনকেইটা আহে বহুত গান আছে কিন্তু প্ৰীতিৰ সুবাসে গানটো ভাল লাগে মোৰ ভাল লাগে জুবিন আছে ভালে থাকক মই আৰু কথা পাতিম সকলোৰে চিনাকি অসমীয়া ছবি জগতৰ এগৰাকী সকলোৰে পৰিচিত বাইদেউ জুবিন গাৰ্গৰ গান ভাল পাওঁ জুবিন গাৰ্গক ভাল মনৰ মানুহ বুলি ভাল পাওঁ সকলো ফালৰ পৰাই জুবিন গাৰ্গক ভাল পাওঁ কোনো ধৰণৰ কোনো খুঁত আছে বুলি মই নাভাবোঁ এজন খুব সৰু অন্তৰ ধুনীয়া মানুহ এজন ধন্যবাদ 7টা বজাৰ পৰা ৰখিলোঁ এতিয়া 2টা বাজি গ'লগে
মানে কষ্ট হৈছে কিন্তু জুবিন গাৰ্গৰ কাৰণে সকলোৱে ৰৈ আছে হয় 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 অকমান বজাৰ পৰা ৰৈ আছে ক'ৰ পৰা আহিছে পাঞ্জাবাৰী পাঞ্জাবাৰীৰ পৰা আহিছে অকমান অকমান লাইন বাই হেৰি হলে ভাল 7 বজাৰ পৰা এতিয়া 3 বাজিছে হয় অকমান অসুবিধা 7 বজাৰ পৰা আছো 7 বজাৰ পৰা আছো মানে ওচৰে নহয় লাইন জুবিন গাৰ্গ সকলোৰে মনত কেনেকৈ সোমাই আছে এই অন্তৰত সোমাই আছে একদম অন্তৰত সোমাই আছে জুবিন গাৰ্গ আমাৰ খুব অন্তৰৰ শিল্পী তেখেতক হেৰুৱাই আমি যথেষ্ট মৰ্মাহত কালি আমাৰ এটাই দায়িত্ব থাকিব যে আমি যাতে তেওঁৰ যিখিনি আদৰ্শ সেইখিনি আমাৰ মাজত জীয়াই ৰাখোঁ আমি সেইটোৱে বিচাৰোঁ আৰু আছোঁ জুবিনৰ আন এটি নাম অসম সেইটোৱে সঁচা জুবিন গাৰ্গে অসমখনক এনেকৈ ভাল পাইছিল অসমৰ প্ৰতিটো ক্ষেত্ৰতে জুবিনৰ গান আছে আৰু সেইকাৰণে জুবিনৰ এটি নাম অসম চাওক কোনোবাই কেনেকৈ হেল্প কৰি আছে আপোনালোকে পানী আনি দি আছে মানুহক পানীকে দি আছে সহায় কৰিছে কোনোবাই ঘণ্টাৰ পিছত ঘণ্টা থিয় হৈ আছে গতিকে পানী আনি দি গৈছে কোনোবাই এনেদৰে আচলতে ইজনে সিজনক সহায়ো কৰিছে কেৱল আমি বহু সময়ত কৈছোঁ যে উশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে বহু বিশৃংখলতাৰ সৃষ্টি হৈছে পৰিস্থিতি যথেষ্ট শংকাজনক হৈছে কিন্তু তাৰ পিছতো জুবিন গাৰ্গৰ গীতে সকলোকে এইদৰে মোহাচন্ন কৰি ৰাখিছে যে সকলোৰে সন্তত ইজনে সিজন ভাগুৰা হৈ পৰাত কোনোবাই ক'ৰবালৈ গৈ পানী টুপি আনি দিছে কাৰণ জুবিন গাৰ্গ শুই আছে জুবিন গাৰ্গক শেষবাৰৰ কাৰণে চাবলৈ আহিছে আমি আকৌ দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ বিভিন্নজন ৰৈ আছে কোনোবাই গীত গাইছে বিভিন্নজন ৰৈ আছে আৰু ৰৈ থকাৰ পিছতো এইদৰে আমি দেখুৱাই আছোঁ যে জুবিন গাৰ্গৰ যি কথা জুবিন গাৰ্গৰ যি গীত সেই গীতে সকলোকে আপ্লুত কৰি ৰাখিছে তাত কোনো কথা নাই মই আৰু এইখিনিতে জনাব খোজোঁ আন এগৰাকী ৰাজ্যৰ জনপ্ৰিয় শিল্পী পাপন উপস্থিত আছে পাপন দাই যেতিয়া এই দুঃসংবাদ পাইছিল তেওঁ নিজে দুখ প্ৰকাশ কৰিছিল আৰু আজি নিশাটো সম্ভৱতঃ ইয়াতে কটাব তেওঁ যথেষ্ট সময় ইয়াতে বহি আছে জুবিন গাৰ্গৰ নশ্বৰ শৰীৰৰ ওচৰত আৰু সামগ্ৰিক পৰিৱেশ এয়া এতিয়াও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা যিসকল শিল্পীগৰাকীৰ অনুৰাগী সেই অনুৰাগীৰ ভিৰ এইদৰে আমি দেখুৱাই গৈছোঁ সকলোৱে এটা কথাই বিচাৰিছে যে শিল্পীগৰাকীৰ ক্ষেত্ৰত যি ঘটনা সংঘটিত হৈছে সেই ঘটনাৰ এটা তদন্ত লাগে এটা তদন্ত হ'ব লাগিব এনেধৰণৰ ঘটনা এনেধৰণৰ কথা কেনেকৈ সম্ভৱ হ'ব পাৰে সেই কথাখিনি আচলতে সকলোৱে এটা উচ্চ পৰ্যায়ৰ তদন্ত এতিয়াও বিচাৰি আছে মুখ্যমন্ত্ৰীৰ পৰা এটা দাবী কৰিছে যে গোটেই কথাখিনি তদন্ত হওক আৰু তদন্তৰ ওচৰত জুবিন গাৰ্গৰ লগত সংঘটিত প্ৰত্যেকটো কথা সেই কথাখিনি বা যি ধৰণৰ তেওঁৰ ঘটনাক্ৰম শেষৰ দিনটোত সেই ঘটনাক্ৰমৰ প্ৰতিটো খোজতে কি হৈছিল অসমীয়া ৰাইজৰ তেওঁৰ অনুৰাগীসকলৰ জনাৰ অধিকাৰ আছে সেই কথাখিনি জনাব লাগিব গতিকে সকলোৱে উচিত তদন্ত দাবী কৰিছে আমি সামগ্ৰিকভাৱে পুনৰ পৰিৱেশ দেখুৱাইছোঁ বিভিন্ন স্থানৰ পৰা অহা এইসকল জুবিন অনুৰাগী এই অনুৰাগীসকলে এইদৰে ৰৈ আছে এতিয়াও ঘণ্টাৰ পিছত ঘণ্টা ধৰি এইদৰে ৰৈছে আমি দেখুৱাইছোঁ ভিন্ন স্থানৰ পৰা অহা এই যিসকল জুবিন অনুৰাগীৰ একাংশ আৰু জুবিন অনুৰাগীৰ যিসকল এতিয়াও ঘণ্টাৰ পিছত ঘণ্টা এইদৰে বহি আছে তেওঁলোকৰ কিছু সংখ্যকক আমি দেখুৱাবলৈ সক্ষম হৈছোঁ 3 বাজিব হৈছে 3 বজাৰ সময়তো আচলতে ভিৰ কমা নাই জুবিনৰ ওচৰত মানুহে আচলতে জুবিন গাৰ্গক যিদৰে সন্মান দিব লাগিছিল সেই সন্মান দিবলৈ সক্ষম হৈছে আমি পুনৰ কৈছোঁ যে যথেষ্ট সংখ্যক লোক এতিয়াও ৰৈ আছে আমি দেখুৱাইছোঁ সামগ্ৰিকভাৱে পৰিৱেশ কোনোবা এতিয়াও আৱেগিক হৈ পৰিছে চকু পানী এতিয়াও মচিব পৰা নাই বহুতে জুবিন গাৰ্গক ভাল পোৱা তোমালোকে আমি কথা পাতোঁ এইখিনিতে অকণমান কথা পাতিম আমি কেমেৰা এইফালে আছে অকণমান কথা পাতিম জুবিন গাৰ্গক লৈ এতিয়াও তেওঁৰ নশ্বৰ শৰীৰৰ ওচৰত আছে মই এগৰাকী অনুৰাগীক লৈ আনিছোঁ কিয় ভাল লাগিল সেইখিনি শব্দৰে ব্যাখ্যা কৰিব নোৱাৰিম যে জুবিন গাৰ্গক কিয় ভাল পোৱা হয় আজি সকলোখিনি প্ৰমাণ হৈ পৰিছে যে জুবিন গাৰ্গ আমাৰ কাৰণে আমাৰ অসমবাসীৰ কাৰণে
কেনেকুৱা আছিলে, কিমান আমাৰ মৰমৰ আছিলে, কিমান কি আছিলে। হ'ব নালাগে, কথা ক'ব নালাগে, হ'ব, মই বুজি পাইছোঁ। কথা ক'ব পৰা নাই, কথা পাতিব পৰা অৱস্থাত নাই, তেনেধৰণৰ পৰিৱেশ কান্দোনত ভাগি পৰিছে অনুৰাগী, ভাগি পৰিছে। আমি তেনেধৰণৰ দৃশ্য দেখুৱাই গৈছোঁ। বিভিন্নজনে আচলতে এই স্থানলৈ যিসকল আহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা, তেওঁলোকে এটাই হেঁপাহ লৈ আহিছে যে শেষবাৰৰ বাবে জুবিন গাৰ্গক এপলক চাব, শেষবাৰৰ বাবে জুবিন গাৰ্গৰ নশ্বৰ শৰীৰৰ ওচৰত থিয় হৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদিব, শেষবাৰৰ বাবে নিজৰ নিজৰ দুজুৰি চকুক তেওঁলোকে বিশ্বাস দিয়াব যে তেওঁলোকৰ মৰমৰ শিল্পীগৰাকী এতিয়া নীৰৱে নিতালে শুই আছে। যিগৰাকী শিল্পী ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব বিচাৰিছিল, যিগৰাকী শিল্পীয়ে সদায় পাখিত পাখি লগাই উৰি ফুৰিব বিচাৰিছিল, যিগৰাকী শিল্পীয়ে কেৱল এটা ওখ হৈ যোৱাৰ সপোন দেখিছিল, সেই শিল্পীগৰাকী এতিয়া ইমান ওখ হৈ গৈছে যে আমি কায়িকভাৱে তেওঁক আৰু চুব নোৱাৰোঁ। আৰু তাৰপিছতো এইদৰে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ কাৰণে সকলো সমবেত হৈ আছে। আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। পাপন দা উপস্থিত আছে, তেওঁৰ গুণমুগ্ধসকল উপস্থিত আছে, তেওঁৰ অনুৰাগীসকল উপস্থিত আছে, আত্মীয় স্বজন উপস্থিত আছে। সকলো এই পৰিৱেশ নিশা 3 বজাৰ